ল'ৰা ছোৱালী জন্ম হ'ব সেই আমাৰো এয়া জাতি ধৰাই থাকা সেই আমাৰবোৰৰ হৈছে আৰু সেই নেদেখাজনেতো নেদেখে সেই দেখাজনে সেনেকেও নাচায় সেই মধ্য ৰাতি এতিয়া সেই কাৰাগাৰৰ সন্মুখত পহৰা দি আছো আৰু ইফালে ঘৰত মাইকী মানুহ অকলে অকলে বিচনাত আমিহে জানো আমাৰ সংসাৰখনৰ কথা মিতি মিতি মিতে মোৰ সংসাৰখন কি হব তয়ে উপায় এটা দে মিতে অথনিৰ পৰা কিয় চিঞৰি আছ অলপমান মনে মনে থাকিব নোৱাৰা নেকি মিতে তইনো কি বিচাৰি আছ তই হবলা দেখা নাই বুজিছ মহাৰাজৰ কাৰা আদেশ কৰবাত কিজানিবা কেঁচুৱা জন্ম হল নেকি মই তাকেই চাই আছো বুজিছ তই হবলা সেয়া মেকুৰী পোৱালি পাইছ হা মাকে জন্ম দিব এঠাইত থৈ যাবহি এঠাইত যি হব ইয়াতে হব বুজিছ কান্দোন শুনিবি নহয় কান্দোন শুনি গলে উঠি গলে হ'ল আৰু বুজিছ মিতি গা একেবাৰে আজি তিতা কেহা গধু গধু লাগিছে মিতি লাগিবতো কিমান আৰু টোপনি খতি কৰি 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 পহৰা দিম বাৰু আমাৰতো সংসাৰ বোলা বস্তু এটা আছে নহয়নে বাৰু মিতি তুমি লোকৰ সংসাৰত পহৰা দি থাকিলে তোমাৰ নিজৰ সংসাৰ কৰ পৰা আগবাঢ়িব মিতি তুমি সেই মাথা মাৰিব লাগে ক'ত আৰু মাথা মাৰি আছা ক'ত মিতি তুমিয়ে উপায় এটা দিয়া আৰু উপায় লাগে উপায় হেৰি নহয় মিতি তুমিতো 5টা বছৰত 5টা সন্তানৰ বাপেকি হলা হলো কেনেকৈ হলা কেনেকৈ হলো মানে মোকো উপায়টো দিয়াচোন মিতি বুজিছা মিতি এইবিলাক বহুত ডাঙৰ কথা তুমি এইবিলাক নুবুজিবা মিতি বুজা নাই কাৰণেতো তোমাক সুধিছো কোৱাচোন কোৱা কিজানিবা মোৰ সংসাৰখনো আগবাঢ়ে হেৰি নহয় মিতি প্ৰথমতে তুমি মোক এটা কথা কোৱাচোন মিতি সন্তান জন্ম দিবলৈ হলে প্ৰথমতে তোমাক কি বস্তু লাগিব মিতি তুমিও মানে সেই ৰাতিখনো কি প্ৰশ্ন সোধা কোৱা সেই হাঁহি লাগিব আকৌ হাঁহি লাগিব আকৌ হাঁহি মানে কি সেই হাঁহি মানে মিতি সেই মানুহজনী লাগিব আকৌ নহয় মিতি প্ৰথমতে লাগিব তোমাক শাহুৱাই লাগিব শাহুৱাই কথা শুনিব লাগিব শাহুৱাই কথা শুনিব লাগিব মই আকৌ মিতি বেলেগ কিবাহে ভাবিছিলো হেৰি নহয় মিতি আজি এই শাহুৱাৰ কথা শুনিলো কাৰণে মোৰ যোৱা 5টা বছৰে 5টা সন্তান মিতি কি কথা মোক কোৱাচোন মিতি জানিবা মোৰ সংসাৰখনো আগবাঢ়ে শুনিবা শুনা তেন্তে কোৱাচোন মিতি কোৱা কন্যা বিদায় দিয়াৰ সময়ত শাহুৱাই মোক কৈছে নহয় কি কৈছিলে যে জোঁৱাই এই ছোৱালীজনীক তোমালৈ বিদায় দিলো দিলে তুমি তাইক কি খুৱাইছা কি বোৱাইছা এইবিলাক মোক একো নালাগে একো নালাগে তুমি তাইক কি দিছা কি লৈছা এইবোৰ মোক একো লাগে কি আচল বস্তুবোৰ লাগে নহয় কি মিতি তাই কৈছে নহয় আকৌ এই ছোৱালীজনীক তুমি কোনোদিনে খালি পেটে নাৰাখিবা খালি পেটে মানে তুমি অকলা বুজা নাই মিতি বুজাই কোৱাচোন বুজা নাই বুজা মিতি তুমি সঁচাকে বুজা নাই নাই বুজা আকৌ মিতি অকমান লাজেই লাগে মিতি কোৱাচোন বুজাই কোৱা এইটো কাৰণে আকৌ মোৰ যোৱা 5টা বছৰে 5টা সন্তান মিতি তাৰ মানে বুজিলো তোমাৰে ভাল হৈছে বুজিছা সেইকাৰণে তোমাৰ চেহেৰাটো এনেকুৱা পিছে মোহে লোকৰ সংসাৰ পহৰা দি থাকোতে হৈছে আৰু বুজিছা মিতি এদিন বৰযাত্ৰী হৈ ময়ো গৈছিলো নহয় গৈছিলো মিতি একেবাৰে কইনা ঘৰৰ ভিতৰত সোমাই দিলো সেইদিনা আকৌ মোৰ প্ৰথম নিশা সেইদিনা ইয়াৰ প্ৰথম নিশা মানুহজনী মৰম কৰিবলৈ মোৰো অলপ মন যায় দিয়া সেই বুলিয়ে
সোমাই গলো যাবা সোমাই মই তাইক মাতিছো নহয় কি বুলি মাতিছো বোলো কোনজনী আছনে কোনজনী আছনে মিটি তাই কৈছে আছো আছো কিন্তু মই দেখা নাই নহয় কাটিব তোমাক আকৌ মাতিছো বোলো কোনজনী আছনে কি ক'লে তাই আকৌ কৈছে কিন্তু মই দেখা নাই তুমি মাতিছা দেখা নাই কি হৈছে মিটি মই বুজিলো তেতিয়া কি বুজিলা ভালকৈয়ে বুজিলো ভালকৈ বুজিলা বুজিলো কি বুজিলা মোৰ মানুহজনী বৰণ হেনো আধা যদি সেই এঙাৰডোখৰ চাওঁ আৰু মোৰ মানুহজনীক চাবই নালাগে বুজিছা আমি যে সিদ্ধ বনাও চৌটো যদি উলটিয়াই দিওঁ তাত যদি চুলি দুডালমান লগাই দিওঁ গোটেইজনী মোৰ মানুহজনীয়ে মিটি তাৰপিছত মই তাইক কৈছো ন বোলো শুনজনী তই বোলো মিচিকিয়া হাঁহি এটা মাৰছো আই যিটো মিচিকিয়া হাঁহি মাৰিছে তাই কি কবা মিটি কি কবা একেবাৰে গোটেই কোঠাৰ তাই দাঁত দুপাই আৰু চিলিকি পুচিয়াইছে বাৰু এইবিলাক কথা বাদ দিয়া এতিয়া তুমি গুৱা এখনকে খাই লৈছো লোৱা মই লৈ বুজিছা মহাৰাজৰ পিছে কাৰা দেশ নহয় কেঁচুৱা জন্ম হল নেকি চোৱাচোন চোৱা মিটি ৰবা পিছে আজি মিটি নহলে হ'ল আৰু বুজিছা গা যি হে গধু তিতা কেহা লাগি আছে আজি নহলে হ'ল আৰু সেই ঈশ্বৰ তুমিহে জানা আৰু দেই তুমি মৰিলা মৰিলো মৰিলা কেতিয়া কেনেকৈ তুমি যে এতিয়া ঈশ্বৰ বুলি ক'লা তুমিহে ক'লা তুমি ক'লা মই নিজ গানে শুনিছো তুমি ক'লা মিটি ময়ো শুনিছো তুমি ক'লা মিটি তুমি চুপ থাকা বাদ দিয়া হে তুমিও কোৱা নাই ময়ো কোৱা নাই শুনাও নাই আমি কম কৰা বুলিয়ে কৈছো নে কি কোৱা মিটি দীঘলীয়া আমি মাৰিলা দেখোন আজি কেঁচুৱা জন্ম নহয় চাগে গম পাইছা মিটি মহাৰাজক কিন্তু কাৰা দেই গম পাইছো কিন্তু এইকেইদিন পহৰা নিদি গা চাবোৰ বৰ কিবা কিবি লাগি আছে লাগিছে মিটি কাম এটা কৰো নেকি মই ঘোঁৰা বাগৰ এটা মাৰি দিওঁ তুমি পহৰা দিয়া তুমি পহৰা দিয়া মই বাগৰি দিম হ'ব মই বাগৰি দিওঁ তুমি পহৰা দিয়া মই পহৰা দিম মিটিয়ে ঘোঁৰা বাগৰ দিব মিটিয়ে ঘোঁৰা বাগৰ দিব মই পহৰা দিম মিটিয়ে ঘোঁৰা বাগৰ দিব মিটিয়ে ঘোঁৰা বাগৰ দিব মিটি দেখোন একেবাৰে গভীৰ নিদ্ৰা মিটিও মানে মেঘেও একেবাৰে গাছি গুমুৰিয়াই দিবলৈ লাগিছে মিটিও মানে আজি আৰু কাৰ চাবলৈ কোনো নাহে ময়ো আৰু গোৱা বাগৰ তাকে
আচৰিত হঠাৎ খহি পৰিল হাতৰ শিকলি অলৌকিক সকলো মাথো চিৰবাঞ্ছিত পৃথিৱীৰ সকলো সৌন্দৰ্য সকলো জ্যোতি একচিত্তে ভুৱন মোহন ৰূপে বসুদেৱ দৈৱকী সহস্ৰজনক সাৰ্থক কৰিল। হে বিৰাট, তোমাৰ দৰে বিশ্বজনকৰ জনক জননী হ'বলৈ আমাৰ কিবা সাধ্য আছে, কিবা শক্তি আছে?
হে বিরাট ক্ষুদ্র আমি তুচ্ছ আমি লোৱা প্রভু লোৱা বসুদেৱ দৈবকীৰ সহস্র প্রণিপাত গ্রহণ করা হয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান বুকুত সুমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে গকুলত নন্দৰ ঘৰত উপজিছে যোগমায়া যশোদাৰ বুকু খোলা আছে সকলো দুৱাৰ এয়া সুবৰ্ণ সুযোগ শীঘ্ৰে সলনি কৰি আনাগৈ কন্যা যোগমায়া যোৱা বসুদেৱ আগবাঢ়া আগবাঢ়া বসুদেৱ যোৱা আকাশবাণী শুনিলানে দৈবকী সুস্থ আছে বিধতা পুৰুষ কি কৰিব পাৰে কংস জোৰাচাৰে চিয়া দৈবকী দেৱতাৰ নিৰ্দেশ ক্ৰমে খোজ লওঁ মই গকুলৰ দিশে চিয়া দৈবকী চিয়া গোপালে নকৰিবা